আজি জন্মাষ্টমী কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ। ধেমাজিত 2000 শিশুৰ কৃষ্ণ নৃত্য। দিহা নামেৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ। পবিত্ৰ জন্মাষ্টমী দিনটোত 2000 শিশু কৃষ্ণৰ মোহনীয় নৃত্যত বৃন্দাবনলৈ ৰূপান্তৰিত হ'ল ধেমাজিৰ কাছাৰী মৈদান প্ৰাংগণ। কৃষ্ণ গোকুলমৰ উদ্যোগত ধেমাজিৰ ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ শিশুৰ কৃষ্ণৰূপে সকলোকে মোহাচন্ন কৰিলে। অনুষ্ঠানত উপস্থিত থাকে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰণোজ পেগু আৰু RSSৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। সকলো বিনন্দীয়া ৰূপত শ্ৰীকৃষ্ণ জন্মাষ্টমী আজি ধেমাজিত উদযাপিত হৈছে আৰু 2000 শিশু কৃষ্ণ একেলগে নৃত্য কৰি আছে আৰু এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু উত্তৰ অসম শিশু কল্যাণ সমিতিক মই ধন্যবাদ জনাইছোঁ। এইটো মোৰ প্ৰথম অভিজ্ঞতা, মই কেতিয়াও তেনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ। এইটো মই এটা নতুন অভিজ্ঞতা আৰু মোকো আমন্ত্ৰণ জনাইছিলে যে 2000 শিশুসকলে ইয়াত কৃষ্ণৰ ৰূপত তেওঁলোকে কিছু প্ৰদৰ্শন কৰিব আৰু এতিয়া আহি অদ্ভুত লাগিল। আজি সেই কৃষ্ণ জন্মাষ্টমীত হাজাৰ যি শিশুসকলে হাজাৰ হাজাৰ শিশুসকলে ইয়াত আহি পালে হাঁহি মুখে, যিটো আমি সদায় ক'ৰবাত চিনেমা চিৰিয়েল ক'ৰবাত চাওঁতে কৃষ্ণৰ বাল্যকালৰ যিটো ৰূপ, এই ৰূপটো প্ৰত্যেকজন আমাৰ শিশুসকলৰ মুখত এতিয়া দেখিবলৈ পাইছোঁ। ইফালে এই দৃশ্য ঢেকীয়াখোৱা বৰনামঘৰৰ। পবিত্ৰ জন্মাষ্টমীৰ দিনা ভক্তৰ ভিৰ পৰিলক্ষিত হয় ঢেকীয়াখোৱা বৰনামঘৰত। দিহা নামেৰে মুখৰিত হৈ পৰে ঢেকীয়াখোৱাৰ আকাশ বতাহ। কৃষ্ণ 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 আজি জগতগুৰু দৈৱকী নন্দন নন্দন দেৱৰ জন্ম জয়ন্তী মহাপুৰুষ শ্ৰী মাধৱদেৱ চাপি ঢেকীয়াখোৱা বৰনামঘৰত আমি বিভিন্ন কাৰ্যসূচী আজি তেওঁৰ জন্ম জয়ন্তী ভাগ পাতিবলৈ আয়োজন কৰি পেলাই পুৱা ভাগতে গোলাঘাট চহৰতো আকৰ্ষণীয় ৰূপত উদযাপন কৰা গৈছে কৃষ্ণ জন্মাষ্টমী। চহৰৰ মাজমজিয়াৰ শিৱ মন্দিৰত বিগত কেইবা দশক ধৰি এইদৰে উদযাপন কৰি আহিছে জন্মাষ্টমী। কৃষ্ণৰ প্ৰতিটো ৰূপ এইদৰে প্ৰতীকী ৰূপত উপস্থাপন কৰা হৈছে এই মণ্ডপত। শ্ৰীকৃষ্ণ যেতিয়া কিশোৰ অৱস্থাত পালে, তেতিয়া যিটো ৰাধা কৃষ্ণৰ লগত যিটো বৃন্দাবনতে ৰাস কৰিছিলে বা যিটো একেলগে যিটো সময় ব্যতীত কৰিছিলে, সেইটো এটা পৰিৱেশ দেখা গৈছে। এতিয়া এটা নিধি বনত যেনেকৈ ঝোলাত বহি আছে, তেনেকুৱা এটা দেখুওৱা হৈছে। ৰাজ্যৰ প্ৰতিষ্ঠানত কৃষ্ণ জন্মাষ্টমীক লৈ এইদৰে দেখা গৈছে ভক্তৰ উৎসাহ। ব্যুৰ ৰিপৰ্ট, নিউজ লাইভ।